অসম মেঘালয় সীমান্তত কয়লাৰ চোৰাং ঘাটি বৰ্ণিহাটত একাধিক অবৈধ কয়লা ডিপু কোনে কোনে চলাইছে কোলাহিৰাৰ কোলা বেহা চোৰাং কয়লাৰ ঘাটি ৰূপে চিহ্নিত হৈছে অসম মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাট অঞ্চল যথাক্ৰমে জোৰাবাদ আৰু সোনাপুৰ আৰক্ষীৰ অন্তৰ্গত অঞ্চলটো ভৰি পৰিছে বহু সংখ্যক অবৈধ কয়লা ঘাটিৰে অভিযোগ অনুসৰি সীমান্তৱৰ্তী অঞ্চলটোৰ অসমৰ এলেকাৰ 9 মাইলৰ পৰা বৰ্ণিহাটৰ পৰ্যন্ত প্ৰায় 4 পৰা 5 কিলোমিটাৰৰ ভিতৰত কোলাহিৰাৰ চোৰাং বেহাত জড়িত হৈ আছে প্ৰায় 15 পৰা 20টা মান অবৈধ কয়লা ডিপুৰ গৰাকী অভিযোগ অনুসৰি প্ৰশাসনৰ চকুৰ সন্মুখতেই কোনো ধৰণৰ অনুমতি নথকা এই ডিপুসমূহত মজুত ৰখা হৈছে 500 ট্ৰাকৰো অধিক কয়লাৰ বৃহৎ ভাণ্ডাৰ তথ্য অনুসৰি প্ৰতিদিনে মেঘালয়ৰ পৰা এইসমূহ অবৈধ ডিপুত প্ৰৱেশ কৰে বহু সংখ্যক চালানবিহীন চোৰাং কয়লা ভৰ্তিৰ ট্ৰাক কোনো ধৰণৰ কৰ প্ৰদান নকৰাকৈ অবৈধ ডিপুত জমা কৰা এইসমূহ কয়লা নিয়মিত বহিৰাজ্যলৈ সৰবৰাহ কৰি আহিছে ডিপুৰ গৰাকীসকলে কোনে চলাইছে অবৈধ ডিপুসমূহ প্ৰতিটো বৰ্ষতে এনেদৰে বৰ্ণিহাট এলেকাত একাংশ কয়লা ব্যৱসায়ীয়ে স্থাপন কৰি আহিছে ডিপুসমূহ বৰ্ণিহাটত ঘাটি পাতি এনেদৰে অবৈধ কয়লা ডিপু চলাই ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ক্ৰমে ধৰ্মেন্দ্ৰ কুমাৰ বজৰং আগৰৱালা ৰকি বড়ু সাইমন মাৰাক সত্ৰেন্দ্ৰ জয়সৱাল পৱন শৰ্মা নামৰ কয়লা ব্যৱসায়ী কেইটাৰ বিৰুদ্ধে ইমানেই নহয় অবৈধ ডিপু স্থাপনেৰে কোলাহিৰাৰ চোৰাং বেহা চলোৱাৰ অভিযোগ উঠিছে বিনয় পাঠক সাইদুল আলী কাসিম আলী জহৰুল ইছলাম নামৰ আন কেইটামান কয়লা বেপাৰীৰ বিৰুদ্ধেও কিন্তু এই ক্ষেত্ৰত এইসমূহ অবৈধ কয়লা ডিপুৰ বিৰুদ্ধে অতি ৰহস্যজনকভাৱে কোনো ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছে জোৰাবাদ তথা সোনাপুৰ আৰক্ষী যাৰ বাবে শেহতীয়াভাৱে বৃহত্তৰ ডিমৰীয়া উন্নয়ন সমিতিৰ একাংশ সদস্যই চলোৱা সৰজমিনত প্ৰত্যক্ষ কৰা গ'ল অবৈধ ডিপুত মজুত থকা বৃহৎ কয়লা ভাণ্ডাৰৰ আমি সকলোৱে জ্ঞাত আৰু আপোনালোকৰ মিডিয়া থ্ৰুদি আমি অসমৰ ৰাইজে সকলোৱে গম পাইছে যে ইয়াত আমাৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত যি অবৈধভাৱে কয়লা মানে নিত সৰবৰাহ হৈ থাকে বুলি ক'ব লাগিব এইটো বস্তু কাৰণ যেহেতু এইটো অলৰেডি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে এইটো বস্তুখিনি মানে বন্ধ কৰাই থৈছে আৰু এইটো মেঘালয় ফালে আমাৰ অসম সাইডে যিখিনি ষ্টক আছে এইখিনি কিন্তু আধৰুৱা মাল অলৰেডি এইখিনি আধা অলৰেডি ইয়াতকৈ 60-70% অলৰেডি পাছ হৈ গৈছে যিটো আপোনালোকৰ মিডিয়া থ্ৰুদি আমি গম পাইছোঁ অৱগত হৈছোঁ আৰু আজি নিজে আমি ফিল্ড ভিজিট কৰিবলৈ আহিছোঁ এইকাৰণে আহিছোঁ যে যিখিনি মজুত আছে বুলি আমি খবৰ এটা পাইছিলোঁ আৰু এইটো চাবলৈ আহিলোঁ যাৰ দেখা পাইছোঁ আপোনালোকে নিজে উপস্থিত আছে যে এতিয়া বহুখিনি মাল মজুত আছে আৰু এইখিনি আমি জনাবলৈ বিচাৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষই কি ষ্টেপ লয় আমি যিখিনি তথ্য পাতিসহ আমি যিহেতু ক্লিপিং কৰি লৈছোঁ আমি অভিযোগ দাখিল কৰিম এইটো যে অতি সোনকালে যিখিনি বস্তু ষ্টক আছে এইটো মানে জব্দ হ'ব লাগে এইখিনি বস্তু কিন্তু কাৰ আশীৰ্বাদত এনেদৰে বৰ্ণিহাট এলেকাত অবৈধ কয়লা ডিপু চলাই যাবলৈ সক্ষম হৈছে এইকেইটা কয়লা ব্যৱসায়ী এফালে অবৈধ কয়লা সৰবৰাহৰ বিৰুদ্ধে ৰাজ্যত চলিছে CIDৰ তদন্ত আনফালে জোৰাবাদ আৰু সোনাপুৰ আৰক্ষীয়ে দেখিও নেদেখাৰ ভাও ধৰিছে অবৈধ কয়লা ডিপুসমূহক যি কথাই এতিয়া সৃষ্টি কৰিছে গভীৰ ৰহস্যৰ জোৰাবাটৰ পৰা আশিষ নাগ ৰিপোৰ্ট ভিজন প্ৰাগ